অসম বিধানসভা অধিৱেশন চলি আছে আৰু এই সদনত উত্থাপন কৰিছে। তাৰ পিছতে কিন্তু এই বাক্সাৰ যিসকল খেলুৱৈ আছে এই খেলুৱৈসকল কিন্তু এনেদৰে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে ক'ব বিচাৰিছে যে যিগৰাকী ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী আছে এই বিশ্বজিৎ দৈমাৰীয়ে যি এক সিদ্ধান্ত তেওঁ আচলতে যি বাজেট অধিৱেশনত তেওঁ যি প্ৰকাশ কৰিছে তাৰ পিছতে কিন্তু তেওঁলোক উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু বাক্সা জিলাৰ এগৰাকী খেলুৱৈ আছে তেখেতৰ পৰা মই এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। কি ক'ব বাইদেউ, কেনেকুৱা এটা চিন্তা? সঁচাকৈ বহুত ভাল লাগিছে। ৰাজ্যিক ক্ৰীড়া মন্ত্ৰী মাননীয় বিশ্বজিৎ দৈমাৰীয়ে যি সদনত উত্থাপন কৰিছে, ৰাজহ গাঁওবিলাকত একোখনকৈ খেলপথাৰৰ কথা ভাবিছে। আমাৰ যিখিনি উঠি অহা ক্ৰীড়াপ্ৰেমী সৰু কণ কণ ল'ৰা ছোৱালীৰ লগতে আমাৰ প্ৰবীণ খেলুৱৈসকলক সঁচাকৈ বহুত আনন্দিত হৈছে। আমিও আনন্দিত হৈছোঁ। এই জগতে আমি তেখেতক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতুকে গাঁও অঞ্চলৰ যিসকল যুৱক যুৱতী আছে এই যুৱক যুৱতীসকলে ক্ৰীড়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণে তেওঁলোকে আগবাঢ়ি যোৱাৰ কাৰণে কিছু বাধাৰ সন্মুখীন হয়। তাৰপিছতে কিন্তু যিগৰাকী বিশ্বজিৎ দৈমাৰী ক্ৰীড়ামন্ত্ৰী তেখেতে এই বিধানসভাৰ যি অধিৱেশনত এই যি প্ৰতিখন ৰাজহ গাঁৱত তেওঁ একোখনকৈ খেলপথাৰ নিৰ্মাণ কৰাৰ কথা তেওঁ উত্থাপন কৰিছে। তাৰ পিছতে কিন্তু এনেদৰে সকলোৱে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এগৰাকী খেলুৱৈ আছে তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব বাইদেউ? বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ ক্ৰীড়া মন্ত্ৰী। আমাৰ যিহেতু বাস্কা ডিষ্ট্ৰিক্টতো আমি এই খবৰটো পাই বহুত উৎফুল্লিত হৈছোঁ। প্ৰত্যেকখন গাঁৱতে এনেকৈ যদি খেলপথাৰ হয় আমাৰ যিখিনি প্ৰজন্ম আছে নতুন প্ৰজন্ম তেওঁলোকে নিশ্চয় আগবাঢ়ি আহি এই খেলত অংশগ্ৰহণ কৰি নিশ্চয় এটা ৰাজ্যিক পৰ্যায়লৈ যাব বুলি মোৰ দৃঢ় বিশ্বাস। এনেকৈ আমাক যাতে উৎসাহ উদ্দীপনা দিয়ে তাৰ বাবে আমি মন্ত্ৰী ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আমিও নিজে উৎফুল্লিত হৈছোঁ। আমিও মানে ইয়াত মাষ্টাৰ এথলেটিকত আমি যিবিলাক খেল প্ৰদৰ্শন কৰি আছোঁ তেওঁলোকে যাতে এইবিলাক খেল প্ৰেমিকৰ বাবেও যাতে চিন্তা কৰে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু মোৰ তৰফৰ পৰা এইখিনিয়ে বহুত বহুত ভাল লাগি আছে। আমাৰ যিখিনি মানে প্ৰদৰ্শন কৰিলে বা উত্থাপন কৰিলে সদনত সেইটোৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ তেখেতৰ মই। এইখিনিয়ে। বাক্সা জিলাত আচলতে খেলুৱৈসকলৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হয়, ইয়াক লৈ কি ক'ব? বাক্সা জিলাত আমাৰ যিহেতু বহুত পিছপৰা ডিষ্ট্ৰিক্টৰ পৰা বহুত খেলুৱৈ আছে, বহুত ভাল খেলুৱৈ আছে, কিন্তু খেলপথাৰ নাই, তাত মানে কোচাৰ নাই, আমাৰ প্ৰশিক্ষণ দিয়াৰ কাৰণে আমাৰ এখন ফিল্ড নাই। সেইখিনিৰ কাৰণে বহুত অসুবিধাত পৰিছে। তথাপিতো বহুত খেলুৱৈ আছে ভাল ভাল খেল প্ৰদৰ্শন কৰে। তেওঁলোকক যাতে ওলোৱাই লৈ যাব পাৰে এই চেগতে এই খেলপথাৰৰ জৰিয়তে তাৰ বাবে মই আশা কৰিছোঁ। এই চেগতে যাতে এই আমাৰ যিখিনি উঠি অহা প্ৰজন্ম আছে তেওঁলোকে যাতে খেল প্ৰদৰ্শন কৰি নিজৰ নিজৰ প্ৰতিভা দাঙি ধৰিব।